নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMH এছ এন দোস্ত ৰাইজ আপোনালোক ভালে কুশলে আছেনে থাকিব লাগিব কিয় নাথাকিব তো গাইজ এটা নতুন চিনেমাৰ আপডেট শ্বৰ্ট মুভিৰ আপোনালোকে চাগে জ্যোতিৰাজ প্ৰডাকশ্যনৰ নাম শুনিছে চাগে জ্যোতিৰাজ প্ৰডাকশ্যনত এতিয়ালৈকে সংগ্ৰাম 1, 2 জীৱন আৰু সংগ্ৰাম 2খনত মই এটা কেৰেক্টাৰ ডাবিং দিছিলোঁ আৰু জীৱনখনত মই এটা পবিত্ৰ কেৰেক্টাৰ এটা মুখ্য অভিনয় মানে এটা ভূমিকা পালন কৰিছিলোঁ অভিনয় কৰিছিলোঁ তাতে দৰ্শকে চাই ভালো পাইছিল তো এইবাৰ জীৱনৰ পিছত এইবাৰ জ্যোতিৰাজ প্ৰডাকশ্যন আহি আছে এখন নতুন অসমীয়া চুটি ছবি এই বছৰটোতে আহিব আৰু চিনেমাখনৰ শ্বুটিং ষ্টাৰ্ট হৈ গৈছে এতিয়া প্ৰডাকশ্যন হাউচৰ ফালৰ পৰা কৈ আছে যে দিছ ইজ দ্য #Project4 ডিৰেক্টৰ কৰিব মোৰ নিজৰে ভাইটি আপোনালোকে চিনিয়ে পায় হিৰজীৱ তাৰ এটা ব্লগৰ চেনেলো আছে ইনষ্টাতো তাৰ খুব ভালেখিনি ফলোৱাৰ্ছ আছে শ্বৰ্টছ ভিডিঅ' খুব ধুনীয়া ধুনীয়া আপলোড কৰে ধুনীয়া সি ভাল এজন ডাইৰেক্টৰো হয় এডিটৰ হয় ই চিনেমাৰ একচুৱেলি যিখিনি কাম মানে ডাঙৰ ডাঙৰ মানুহে কৰে সেইখিনি কাম সি মোবাইলৰ যোগেদি ধুনীয়াকৈ কৰিব পাৰে সি মানে টেলেণ্টটো আছে ল'ৰাটোৰ ভাল লাগে ভাল মানুহ আৰু আৰু ইয়াতে সি সংগ্ৰাম 1, 2খন ডাইৰেক্ট কৰা আমাৰ দেৱাংগিনী প্ৰডাকশ্যনৰ বটখনো সি ডাইৰেক্টিং কৰা আৰু ৰিচেণ্টলি আমি যিখন চিনেমা ৰিলিজ কৰিছোঁ সপোনৰ বাট যিখন এতিয়া ইউটিউবত 9K+ পাবলৈ সক্ষম হৈছে এসপ্তাহত তো সেইখনো সিয়ে ডাইৰেক্টিং কৰা আৰু সেইখনত সি গোটেইখিনি কাম সি চম্ভালিছে যেনে ডাইৰেক্টিং DOP এভৰিথিং এডিটিং SFX চবখিনি কাম সি চম্ভালিছে আৰু সেইজন মানুহে এতিয়া আকৌ জ্যোতিৰাজ প্ৰডাকশ্যনৰ লগত #Project4 নামটো মই জানো কিন্তু মই ক'ব নোৱাৰোঁ কাৰণ এইটো প্ৰডাকশ্যনৰ পৰা পাৰ্মিশ্যন নহালৈকে আমি এইটো ক'ব নোৱাৰোঁ ৰিভিল কৰিব নোৱাৰোঁ পাইৰেচি হৈ যাবতো সেইকাৰণে যি নহওক আহিব নতুনখন প্ৰজেক্ট আপোনালোকে চাব তাৰ টিজাৰ ট্ৰেইলাৰ এনাউন্সমেণ্ট যি আহে মই মোৰ ইউটিউব চেনেলৰ যোগেদি এইটো জনামেই কেতিয়া কি ৰিলিজ হ'ব বাট এইটো বস্তু জানি থওক যে জ্যোতিৰাজ প্ৰডাকশ্যনৰ পৰা এখন বিগ একশ্যন মুভি আহি আছে তাতেও মোক দেখা পাব এটা নতুন ৰূপত মই একো ৰিভিল নকৰোঁ ইয়াতকৈ আৰু বেছি ৰিভিল নকৰোঁ বাছ আপোনালোকে চাব তাতে বিশাল বৰ্মনৰ লগত মই কাম কৰিম দেৱজিৎ ভাল ছিংগাৰ হয় ই আমাৰ কলেজৰে SB দেউৰা কলেজৰে এটা ভাল ছিংগাৰ হয় তো সিও আছে এখন চিনেমাত এটা এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে গানো গাব সি তো আৰু কিবা কিবি আছে বহুত কাম আছে বহুত দীঘলীয়া মানুহ আছে আৰু আমাৰ দেৱাংগিনী প্ৰডাকশ্যনৰ জানেই বধত আছিল জীৱনতো আছিল সপোনৰ বাটতো আছিল নেহা কাশ্যপ তাইও এইখন চিনেমাত জড়িত হৈছে মানে বহুত মানে এখন বিগ টিম দিছ ইজ দ্য বিগ টিম চ' মানে খুব ভাল এটা কাম হৈ আছে মই জানিছোঁ আৰু শ্বুটিং যিহেতু ষ্টাৰ্ট হৈছে যিমানখিনি শুনা পাইছোঁ বহুত ভাল ভাল কাম হৈ আছে আৰু এটা বস্তু ভাল লাগিছে আমাৰ নতুন নতুন মানে টেলেণ্টেড মানুহবিলাকে এখন চিনেমাত ছাথ দি আছে ত' সেইটোৱে আৰু ভাল লাগে যে আগুৱাই যায় তো সেইটোৱে আৰু তো আশা কৰোঁ আপোনালোকে যাতে চিনেমাখন চাই উপভোগ কৰিব আৰু কেতিয়া আহিব কেতিয়া কি ৰিলিজ হ'ব চব মই মোৰ ইউটিউব চেনেলত জনাই দিম আপোনালোকে বাছ ছাপোৰ্ট কৰি যাব ধন্যবাদ